আমি সৰু সৰু ল'ৰাবিলাকে আমাৰ গাঁৱৰে এটা টুৰ্ণামেণ্ট পাতিছিলোঁ। চকবজাৰ নেশ্যনেল ক্লাব যিটোৰ নাম দিছিলোঁ আৰু খেলটো আমি 3 দিনীয়া দিছিলোঁ। আৰু ইয়াতে আমি আশা কৰোঁ কোনেও আমাক বেয়া নাপাব, কাৰণ আমি সৰু সৰু ল'ৰা, আমাৰ দ্বাৰা ভুল হ'বও পাৰে। গতিকে যদি কিবা ভুল হয় তেনেহ'লে আপোনালোকে আমাক মাফ কৰি দিব। আৰু আগন্তুক বৰ্ষত যেতিয়া আমি খেল পাতিম আপোনালোকে এনেদৰে আমাক সহায় সহযোগিতা আগবঢ়ালেহে আমি কিবা এটা ভৱিষ্যতত আৰু ডাঙৰকৈ এটা টুৰ্ণামেণ্ট পাতিব পাৰিম। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। খেলটো পাতিছিল মানে সৰু সৰু ভাইটিসকলে, ভবাই নাছিলোঁ যে ইমান ডাঙৰ হ'ব বুলি। যিয়েই নহওক দুয়ো দলৰ কেপ্টেইন তথা খেলুৱৈ বন্ধুসকলক আমি এইটো অনুৰোধ জনাইছোঁ যাতে কোনো বিশৃংখলাৰ সৃষ্টি নহয়, শান্তিৰ মাজেৰে যাতে খেলখন পৰিচালিত হয়। এইখিনিকৈ মোৰ বক্তব্য শেষ কৰিছোঁ। উপস্থিত দুয়ো দলৰ খেলুৱৈসকল, উপস্থিত মুৰব্বীসকল, উপস্থিত সভাপতিসকল আৰু কথাখিনি মোৰ মমাই যে ক'লে একেই, কিন্তু এতিয়া খেলখনত মোৰ আম্পায়াৰৰ পথত আছোঁ। গতিকে মই সেনেকুৱা অভিজ্ঞতা নহয় আম্পায়াৰৰ, তে মোৰ দ্বাৰা ভুল হ'বও পাৰে, আপোনালোকে একো মনত নল'ব। গতিকে মোক অলপ সহায় কৰিব দুয়ো দলত। আমি সেনেকুৱা জনা নহয়, ময়ো নজনা। গতিকে আপোনালোকে বেয়া নাপাব আৰু কাজিয়া নকৰিব, একদম সুস্থ পৰিৱেশে খেলখন চলাই আৰু সহায় কৰিব আপোনালোকে। আজি উল্লাহৰ দিন টোপামাৰী চকবাজাৰ নেশ্যনেল ক্লাবত ক্ৰিকেটৰ মহা উৎসৱ। নিজামুদ্দিন আৰু ইন্নচালিৰ বাঁহীৰ সুৰত চাৰিওপাশ মতলীয়া আৰু BH বিল্লাল টিভি পেজত জয়ৰানন্দৰ টোপামাरी में सबका दिल धड़के, फाइनल का भी गुल बजा जोर से। CNC और गोल्ड 11 की टक्कर है, देखो ये जोश ये पावर। लाइव देखो BH बिल्लाल टीवी पर, BH बिल्लाल टीवी, BH बिल्लाल टीवी। विकेट पे नजर हवा में जुनून, तुप्पा मारी में देखो ये खून। CNC और गोल्डन 11 मैदान এতিয়া আমি দুয়ো দলৰ 2026 मचने वाला है দলপতি মহোদয়ক আমাৰ ইয়াত আহিবলৈ অনুৰোধ জনাইছোঁ। बार में आन रेकिबुल सरकार की मेहनत। এইখন খেলৰ সভাপতি মহোদয়, উপস্থিত আমাৰ এইখন খেলৰ কমিটিসকল আৰু উপস্থিত ৰাইজ, অতি মৰমৰ খেলুৱৈসকল, আমি ইয়াত খেলি নথৈ আনন্দিত হৈছোঁ। ইমান সুশৃংখল শান্তিময় খেল আমি ক'তো দেখা নাই। ইমান সুন্দৰভাৱে খেল পৰিচালনা হৈছে, সেইবাবে আমি কমিটিক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ লগত থকা খেলুৱৈসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, সিহঁতে বহুত সুন্দৰ খেল পৰিদৰ্শন কৰিছে। আৰু আমাৰ লগত খেলি থকা ৰানাৰ্ছ আপৰ খেলুৱৈসকলকো ধন্যবাদ জ্ঞাপন কৰিছে, সিহঁতেও ভাল খেলিছে আৰু ভৱিষ্যতে আৰু ভাল খেলিব। খেলততো জয় পৰাজয় আছেই আৰু এইটো তাৰমানে হৈয়ে থাকিব। আৰু আম্পায়াৰ দুজন আছিল, ইমান সুন্দৰভাৱে খেল পৰিচালনা কৰিছে, এটাও তাৰমানে অশান্তিৰ সৃষ্টি কৰা নাই, এটাও ভুল ডিচিশ্যন দিয়া নাই। আমি নথৈ আনন্দিত। এইখিনি কৈ মই মোৰ ক্ষুদ্ৰ বক্তব্য সামৰি মানিছোঁ। ধন্যবাদ। নমস্কাৰ। সন্মানীয় খেল পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে আজিৰ সদন, যি কি নহওক, পোনপ্ৰথমে মই ভাষাহীন শব্দৰে পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়াৰ শলাগ লৈছোঁ। অনাগত দিনত চকবাজাৰত যদি কিবা অনুষ্ঠান অনুষ্ঠিত কৰে, পোনপ্ৰথমে আমি গাঁৱে গাঁৱে আমি প্ৰচাৰ কৰিম যে সেই ঠাইখনত খেল পাতিছে বা কিবা অনুষ্ঠান আছে। মই ইমান বেছি সুখী হৈছোঁ যে প্ৰথমেই ক'লোঁ ভাষাহীন শব্দৰে শলাগ ল'লোঁ। মানে ইয়াত আৰু ক'বলগীয়া কোনো ভাষা নাই। ইয়াতে কিবা অনুষ্ঠান আয়োজন কৰিলে আমিতো প্ৰথম স্থানত
উপস্থিত থাকিম লগতে অইন মানুহবিলাকক আমি খবৰ পঠিয়াই দিম যে সেই ঠাইখনৰ মানুহবিলাক বহুত বেছি ভাল হয়, তাত কোনো অস্থিৰ পৰিৱেশৰ সৃষ্টি নহয়, সুস্থিৰ পৰিৱেশত সকলো পৰিচালনাৰ ক্ষেত্ৰত তেওঁলোকক প্ৰথম ৰেফাৰেঞ্চত আছে। গতিকে ক'বলগীয়া বহুত আছে যদিও এইখিনি কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। থেংক ইউ। আজি আমাৰ 2 নং টমাৰী চক বজাৰৰ নেশ্যনেল ক্ৰিকেট ক্লাবৰ সভাপতি মহোদয় আৰু সদন, আজি ইমান ভাল লাগিছে যে আমাৰ সৰু সৰু ভাইটিসকলে বহুত জনপ্ৰিয় খেল ক্ৰিকেট খেল তেওঁলোকে যে অনুষ্ঠিত কৰিছে, ভাল হিচাপে পৰিচালনা কৰিছে আৰু প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত টীমসকলৰ ধন্যবাদ জনাইছোঁ যে আপোনালোকে আৰু খেলক ভালকৈ আগুৱাই যাওক। আমাৰ চকবাজাৰ নেশ্যনেল ক্লাবৰ সমূহ বিষয়ববীয়াসকলক ধন্যবাদ জনাই আমাৰ সমূহ বক্তব্য সামৰি মাৰিছোঁ। ক্ৰিকেট টীম ৰাংগাপানী দলপতি মহোদয়ক আমাৰ ইয়াত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু লগত সম্পাদক সৈতে ছেকেণ্ড প্ৰাইজ দিবলৈ অনুৰোধ জনাইছোঁ। মইদুল ইছলাম ইউনুছ আলী খেলৰ সভাপতি সম্পাদক সৈতে বঁটা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এই নহওক এই চকবজাৰ নেশ্যনেল ক্ৰিকেট ক্লাবৰ সৌজন্যত আয়োজিত 3দিনীয়া ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি চূড়ান্ত পৰ্যায় আহি পাইছে। চূড়ান্ত খেল হৈ গ'ল। এই চূড়ান্ত পৰ্যায়ত উপনীত হোৱা গল্ডেন ক্ৰিকেট ক্লাব আৰু ৰাংগাপানী ক্ৰিকেট ক্লাবৰ সমূহ খেলুৱৈ বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আৰু এই খেল অনুষ্ঠিত কৰা যি সৰু সৰু ভাইটিসকলে তেওঁলোকে যি আয়োজন কৰি যি এই 3 দিন আমাক খেল চোৱাৰ কাৰণে যি সুবিধা কৰি দিছিল, খুবেই ভাল লাগিছিল, সেয়া আমি ধন্যবাদ জনাইছোঁ। আৰু এই ক্ৰিকেট খেলখন অতিকৈ জনপ্ৰিয়। আজিকালি যুৱ প্ৰজন্ম যিফালে গতি কৰিছে, ড্ৰাগছ হওক বা গুটখাজাতীয় মাদক দ্ৰব্যৰ পৰা যিপিনে গতি কৰিছে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে এই খেলটো এটা গুৰুত্বপূৰ্ণ। এই খেলৰ জৰিয়তে মানুহে উৎসাহী কৰি তুলিব পাৰে, জীৱনত সফলতা আগবাঢ়িব পাৰে। সেয়ে আমি সমূহ খেলুৱৈসকলক এই খেলৰ জৰিয়তে ভৱিষ্যত উজ্জ্বল কৰিব পাৰে তাৰ কাৰণে আমি আহ্বান ৰাখিছোঁ।